তো হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে ডিপজিটো টেকনিকেল ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'ত এটা পাৱাৰ বেংক এইটো বনোৱা হৈছে। কেনেকৈ বনাইছোঁ, কি কৰিছোঁ, সকলো ভিডিঅ'ত গম পাব। তেন্তে আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, মই লৈছোঁ এডোখৰ সৰু PVC পাইপ, 10 চেণ্টিমিটাৰ জোখৰ এডোখৰ পাইপ লৈ লৈছোঁ। আৰু এটুকুৰা PVC পাইপৰ চিট কাটি লৈছোঁ। আৰু ফ্লেছ কুইক আঠাৰে মই ধুনীয়াকৈ আঠাটো লগাই দিছোঁ। এতিয়া মই প্লাছেৰে ধুনীয়াকৈ চুককেইটা কাটি দিছোঁ। আৰু ধুনীয়াকৈ এই চিজ পেপাৰত মিহি কৰি লৈছোঁ। ধুনীয়াকৈ মিহি হৈ গৈছে। আৰু এইটো মই লৈছোঁ এটা 1850 mAh লিথিয়াম আয়ৰন বেটাৰী। আৰু এইখন লৈছোঁ মই এখন পাৱাৰ বেংকৰ এখন চাৰ্কিট, যিখনৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু ইয়াত বেটেৰী লগাব পৰা আৰু ইনপুট আউটপুট আছে। আৰু মই ধুনীয়াকৈ বেটেৰীটো চল্ডাৰিং কৰি লৈছোঁ। এতিয়া তাৰ চাৰ্কিটখনত প্লাছ আৰু মাইনাছ বেটেৰীটো লগাব লাগিব। ধুনীয়াকৈ ৱায়াৰকেইডাল চল্ডাৰিং মেচিনে চল্ডাৰিং কৰিব লাগিব। এতিয়া হৈ গ'ল। এতিয়া তাত সোমোৱাই চাব লাগে। দেখিছে ধুনীয়াকৈ সোমাই পৰিছে। এতিয়া ইয়াত আঠা লগাই দিব লাগিব। এতিয়া মই গ্লু গানে আঠাটো লগাই দিছোঁ বেটেৰীটোত। আৰু তাত সোমোৱাই দিছোঁ। আৰু এটুকুৰা ধুনীয়াকৈ ওপৰৰ ঢাকনিখন ধুনীয়াকৈ পাইপত কাটি লৈছোঁ জোখত। এতিয়া মই তাত আঠা লগাই দিছোঁ। এতিয়া আঠা লগোৱা হৈ গ'ল। এতিয়া মই প্লাছেৰে ধুনীয়াকৈ চুককেইটা ধুনীয়াকৈ মিহি কৰি কাটি লৈছোঁ। আৰু চিজ পেপাৰত ধুনীয়াকৈ ঘঁহাই মিহি কৰি লৈছোঁ। এইটো আমাৰ পাৱাৰ বেংকটো প্ৰায় সম্পূৰ্ণ হৈ গ'ল। এতিয়া ইয়াক চাৰ্জ কৰি চাব লাগিব। এতিয়া মই ধুনীয়াকৈ চাৰ্জ কৰি দিছোঁ। এই ধুনীয়াকৈ লাইট জ্বলিছে চাওক সেইটো। এতিয়া এইটো চাৰ্জ কৰা হৈ গ'ল। এতিয়া ইয়াক টেষ্ট কৰি চাব লাগিব। এতিয়া মই ধুনীয়াকৈ লগাই দিছোঁ। চাওক চাৰ্জ লৈছে, দেখিছে। তো ফ্ৰেণ্ডছ, কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে এটা লাইক কৰি দিব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক। আৰু এনেকুৱা যদি পাৱাৰ বেংক বনাব বিচাৰিছে তেন্তে ইয়াৰ পাঁচবোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তেনেহ'লে আজিলৈ বাই বাই।